নমস্কাৰ আপোনালোকে ইতিমধ্যে থাম্বনেইলত দেখিছে যে এনচিটিয়ে অসমৰ কেইখনমান ইনষ্টিটিউচনক বিএড এডমিশনৰ কাৰণে যি ৰিকগনিশ্যন হেতু ডি ৰিকগনাইজ কৰিছে কোনবোৰ ইনষ্টিটিউচনক এনচিটিয়ে ডি ৰিকগনাইজ কৰিছে সেই ইনষ্টিটিউচনসমূহৰ নাম জনোৱাৰ লগতে মই আপোনালোকক জনাবলৈ গৈ আছো এনচিটিয়ে ডি ৰিকগনাইজ কৰা এই ইনষ্টিটিউচনসমূহত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ কি হ'ব অৰ্থাৎ যিসকল শিক্ষাৰ্থী এই ইনষ্টিটিউচনসমূহত এনৰোল হৈ আছে পঢ়ি আছে সেই শিক্ষাৰ্থীসকলৰ যি ডিগ্ৰী বা তেওঁলোকৰ যি অধ্যয়ন কৰি থকা যি ডিগ্ৰী তেওঁলোকৰ মান্যতা নাথাকিব নেকি বা তাৰ যি বৈধতা হেতু নাইকিয়া হ'ব নেকি তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব নেকি সম্পূৰ্ণ কথা জনাম লগতে এনচিটিয়ে ডি ৰিকগনাইজ কিয় কৰে কেনেকৈ কৰে কি পদ্ধতিত কৰে লগতে মই আপোনালোকক জনাম যে 2025-26 শিক্ষাবৰ্ষত যিসকল শিক্ষাৰ্থীয়ে বিএড এডমিশন ল'ব তেওঁলোকে কোনবোৰ ইনষ্টিটিউচনত এডমিশন ল'ব আৰু কোনবোৰ ইনষ্টিটিউচনত ল'ব নেলাগে সম্পূৰ্ণ কথা আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে গম পাব তো ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় আপোনালোকক মই দুসপ্তাহমান আগতে ভিডিঅ'ৰ মাধ্যমত জনাইছিলো যে মিৰ্জা টিচাৰ ট্ৰেইনিং কলেজ এনচিটিয়ে ডি ৰিকগনাইজ কৰাৰ কাৰণে শিক্ষাৰ্থীসকলে এডমিট পোৱা নাছিল বা এক্সাম দিবলৈ তেওঁলোকৰ অসুবিধা হৈছিল সেই কথাটো মই আপোনালোকক জনাইছিলো তাৰ সমান্তৰালকৈ মই আপোনালোকক আৰু এখন ইনষ্টিটিউচনৰ নাম তাত জনাইছিলো যে কোনবোৰত এইবোৰ ডি ৰিকগনাইজ হোৱাৰ কাৰণে এক্সাম দিব পৰা নাই বা ৰিজাল্ট উইথহেল্ড কৰি থৈ দিছে সেই ইনষ্টিটিউচনবিলাকৰ কথা জনাইছিলো তাৰ লগতে এতিয়া বৰ্তমান আকৌ এনচিটিয়ে আৰু এটা লিষ্ট উলিয়াইছে আৰু সেই লিষ্টৰ মতে অসমৰ দুখন ইনষ্টিটিউট দুখন ডিষ্ট্ৰিক্টৰ দুখন ইনষ্টিটিউট ডি ৰিকগনিশ্যনৰ লিষ্টত আহিছে আৰু সেই ইনষ্টিটিউচনসমূহৰ নাম আপোনালোকক জনাম তাৰ আগতে মই আপোনালোকক জনাই দিওঁ যে এনচিটিয়ে দৰাচলতে এই ইনষ্টিটিউচনসমূহক কিয় ডি ৰিকগনাইজ কৰে হয় প্ৰত্যেকখন ইনষ্টিটিউচনে অৰ্থাৎ পাৰফৰ্মেন্স এপ্ৰাইজেল ৰিপৰ্ট সাবমিট কৰিব লাগে আৰু এই পাৰফৰ্মেন্স এপ্ৰাইজেল ৰিপৰ্ট যিবোৰ ইনষ্টিটিউচনৰ উইক থাকে বা যিবোৰ ইনষ্টিটিউচনৰ পাৰফৰ্মেন্স এপ্ৰাইজেল ৰিপৰ্ট সাবমিট নকৰে তেনে ইনষ্টিটিউচনবিলাকক এনচিটিয়ে ডি ৰিকগনাইজ কৰি দিয়ে আৰু এই ডি ৰিকগনিশ্যন খুব সম্ভৱ এটা নিৰ্দিষ্ট সময়ৰ কাৰণে হ'ব পাৰে বা দীঘলীয়া সময়ৰ কাৰণে হ'ব পাৰে যদি নিৰ্দিষ্ট সময়ৰ কাৰণে হয় তেতিয়াহলে ইনষ্টিটিউচন বিলাকে হেতু আপিল কৰি পেলাই হেতু পুনৰ তেওঁলোকে ৰিকগনিশ্যনটো ল'ব পাৰে আৰু কিছুমান ইনষ্টিটিউচনত দীঘলীয়া সময়ৰ কাৰণে ডি ৰিকগনিশ্যন কৰে তেওঁলোকে আকৌ এপ্লাই কৰিব লাগিব আকৌ পুনৰ তেওঁলোকে এনচিটিক তেওঁলোকে ৰিকুৱেষ্ট কৰিব লাগিব এপ্লিকেশ্যন দিব লাগিব তেনে ক্ষেত্ৰত পুনৰ সেই ইনষ্টিটিউচন বিলাকো ৰিকগনিশ্যন পিছলৈ লাভ কৰে কিন্তু তেওঁলোকৰ যি প্ৰক্ৰিয়া হেতু অকনমান দীঘলীয়া হয় আৰু হে 2025-26 শিক্ষাবৰ্ষত যিসকল শিক্ষাৰ্থীয়ে বিএডত এডমিশন ল'ম বুলি ভাবি আছে সেই সমূহ শিক্ষাৰ্থীক মই জনাই দিওঁ যে যোৱাটো ভিডিঅ'ত জনোৱা যি দুখন ইনষ্টিটিউট তাতটো আপোনালোকে এডমিশন ল'বই নেলাগে আৰু আজি যি দুখন ইনষ্টিটিউচনৰ নাম জনাম তাতো আপোনালোকে এডমিশন ল'ব নেলাগে তো বলক তেতিয়াহ'লে এনচিটিৰ সেই ৰিকগনিশ্যন লিষ্টটো আমি ভালদৰে জানিলো যে কোনবোৰ ইনষ্টিটিউচনক তেওঁলোকে ডি ৰিকগনাইজ কৰিছে আৰু কিয় কৰিছে ভালদৰে জানিলো তো এইটো হৈছে এনচিটি অৰ্থাৎ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ পৰা ইতিমধ্যে পাব্লিছ কৰা গেজেট নটিফিকেশ্যন যেটো নটিফিকেশ্যনত তেওঁলোকে মেনশ্যন কৰিছে যে অসমৰ কোনটো ইনষ্টিটিউচনক তেওঁলোকে ডি ৰিকগনাইজ কৰিছে আৰু কিয় কৰিছে তো ইয়াত আপোনালোকে যদি চাই এই যি নটিফিকেশ্যন হেতু যোৱা 14 মে তাৰিখে পাব্লিছ কৰিছিল অৰ্থাৎ উইথড্ৰল কৰিছে অৰ্থাৎ তেওঁলোকে যেটো ৰিকগনিশ্যন এই পাৰ্টিকুলাৰ ইনষ্টিটিউচনক তেওঁলোকে যেটো দিছে এনচিটিৰ তৰফৰ পৰা হেতু তেওঁলোকে উইথড্ৰল কৰিছে মানে অৰ্থাৎ এই ইনষ্টিটিউচনক ডি ৰিকগনাইজ কৰিছে তো ইয়াত তেওঁলোকে কৈছে যে whereas the recognition and permission was granted by the Eastern Regional Committee of National Council for Teacher Education under section 14/5 of NCT Act 1993 to Dr. Sarvapalli Radhakrishnan Teacher Training and Research Institute Village Samta অর্থাৎ আপোনালোকৰ যি নলবাৰী ডিস্ট্ৰিক্টৰ সামতাত থকা যি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন টিচাৰ ট্ৰেইনিং বা ৰিসাৰ্চ ইনষ্টিটিউট আছে এই ইনষ্টিটিউচনখনক তেওঁলোকে ডি ৰিকগনাইজ কৰিছে তো ইয়াত তেওঁলোকে কৈছে যে বিএডৰ কাৰণে ইয়াত নেম অফ দা প্ৰগ্ৰাম দিয়া আছে বিএড এপ্ৰুভেল এনুৱেল ইনটেক তেওঁলোকৰ 50 দিয়া আছে ৰিকগনিশ্যনৰ অৰ্ডাৰ দিয়া আছে ডেট অফ ৰিকগনিশ্যন 2017 তেওঁলোকে ৰিকগনিশ্যন পাইছিল আৰু এতিয়া 2025-26 বৰ্ষত তেওঁলোকে কি কৰিছে উইথড্ৰল কৰিছে আৰু ইয়াত তেওঁলোকে সম্পূৰ্ণ কথা ইয়াত মেনশ্যন কৰিছে যে কিহৰ কাৰণে তেওঁলোকে ডি ৰিকগনাইজ কৰিছে তো ইয়াত পাৰ কথা মেনশ্যন কৰিছে পাৰফৰ্মেন্স এপ্ৰাইজেল ৰিপৰ্ট যেটো মই আপোনালোকক ইতিমধ্যে জনাইছো আৰু আপোনালোকক মই ইয়াত জনাই দিওঁ যে এই ইনষ্টিটিউচনটো বিশেষকৈ কিহৰ কাৰণে তেওঁলোকে আৰু কেতিয়াৰ পৰা তেওঁলোকক এই যি এডমিশন দিয়াৰ বা এডমিশন দিব নোৱাৰাৰ যি অৰ্ডাৰ তেওঁলোকে কেতিয়াৰ পৰা দিছে ইয়াত তেওঁলোকে কৈছে আৰু যিসকল শিক্ষাৰ্থী অধ্যয়নৰত অৱস্থাত আছে তেওঁলোকৰ কি হ'ব সেই কথাটো ইয়াত ধুনীয়াকৈ মেনশ্যন কৰি দিছে তেওঁলোকে আমি যদি ইয়াৰ
7 নম্বৰত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত আমি পাম and whereas the matter was considered by the Eastern Regional Committee of NCT in its meeting now 366 held on 13/5/2025 and the committee decided that the recognition or permission granted to the Dr. Sarvapalli Radhakrishnan Teacher Training and Research Institute as referred above be withdrawn under section 17 and NCT Act 1993 on the following grounds and reasons with effect from the academic session 2025 and 26 অৰ্থাৎ তেওঁলোকৰ 2025-26 বৰ্ষৰ পৰা তেওঁলোকৰ ৰিকগনিশ্যনটো কেনসেল কৰিছে বা তেওঁলোকে উইথড্ৰল কৰিছে NCT তৰফৰ পৰা আৰু ইয়াত তেওঁলোকে এটা কথা মেনশ্যন কৰিছে the institution is not entitled to admit students in the above referred programs from the academic session 2025 and 26 আৰু 2025-26 শিক্ষাবৰ্ষৰ পৰা এই ইনষ্টিটিউচনখনে বিএড অৰ্থাৎ ওপৰত লিখি থোৱা বুলি কৈছে অৰ্থাৎ বিএডৰ কথা লিখি থোৱা আছে তো বিএড এডমিশন দিব নোৱাৰে the students admit up to the academic session 2024 and 25 shall complete their program অৰ্থাৎ যোৱা বছৰ যিসকল শিক্ষাৰ্থী এডমিশন লৈছে যোৱা বছৰ লোৱা এডমিশন লোৱা শিক্ষাৰ্থীসকলে তেওঁলোকে এই কোর্সটো কমপ্লিট কৰিব লাগিব কমপ্লিট কৰিব পাৰিব বুলি কৈছে তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহয় এই কথাটো তেওঁলোকে ইয়াত মেনশ্যন কৰিছে the institution has not submit any reply to the show cause notice আৰু show cause দিছে আৰু show cause-ৰ যি notice হেতু তেওঁলোকে কোনো ধৰণৰ ৰিপ্লাই দিয়া নাই বুলি কৈছে আৰু now therefore in exercise of the powers vested under section 17 of NCT Act 1993 the Eastern Regional Committee of NCT hereby withdraws the recognition for B.Ed course granted to the Dr. Sarvapalli Radhakrishnan Teachers Training and Research Institute as referred in the Para 1 with effect from the academic session 2025 and 26 on the ground reasons given in the Para 7 on this of this order. The institution is not entitled to admit students in the above referred programs from the academic session 2025 and 26. The students admit up to the academic session 2024 and 25 shall complete their program. So 2025-26 শিক্ষাবৰ্ষলৈকে এডমিশন লোৱা শিক্ষাৰ্থীসকলে তেওঁলোকৰ কোৰ্সটো কমপ্লিট কৰিব পাৰিব বুলি কৈছে আৰু ইনষ্টিটিউচনখনে যদি কিবা স্যাটিসফাইড নহয় তেওঁলোকে কি কৰিব কৈছে আকৌ তেওঁলোকে আপিল কৰিব পাৰিব বুলি তেওঁলোকে এই নোটিফিকেশনটোৰ যোগেদি জনাইছে তো এইটো আছিল আপোনালোকৰ এখন ইনষ্টিটিউচন যেটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন টিচাৰ ট্ৰেইনিং এণ্ড ৰিসাৰ্চ ইনষ্টিটিউট যেটো নলবাৰীত আছে তাত আপোনালোকে এবাৰ এডমিশন ল'ব নোৱাৰিব আৰু এখন আছে বলক আমি হাইখন ইনষ্টিটিউচনৰ বিষয়ে জানি লওঁ তো এইটো হৈছে আন এখন ইনষ্টিটিউচনৰ উইথড্ৰল অৰ্ডাৰ যেটো এনচিটিৰ তৰফৰ পৰা যোৱা 14/5/2025 তাৰিখে পাবলিছ কৰিছিল আৰু এই ইনষ্টিটিউচনখনৰ নাম হৈছে নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যন যেটো ডিব্ৰুগড় ডিস্ট্ৰিক্টত আছে হয় আপোনালোকে এই নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যন তাতো আপোনালোকে এই বৰ্ষৰ বাবে এডমিশন ল'ব নোৱাৰিব বিএডৰ যেটো 50 ইনটেক আছে ইনষ্টিটিউচনখন আৰু 2015 চনত তেওঁলোকে ৰিকগনিশ্যনটো লাভ কৰিছিল তো ইয়াতো তেওঁলোকে মেনশ্যন কৰিছে যে যেটো মই আপোনালোকক এই আগৰ যেটো ইনষ্টিটিউচনৰ বিষয়ে জনাইছিলো তাতো ইয়াতো ঠিক তেনেধৰণে মেনশ্যন কৰি থোৱা আছে যে কিয় তেওঁলোকে উইথড্ৰল কৰিছে আৰু ইয়াত তেওঁলোকে কৈছে the matter was considered by the Eastern Regional Committee of NCT it is in its meeting now 366 held on 13/5/2025 and the committee decided that the recognition or permission granted to the Namrup College of Teacher Education as referred above be withdrawn under the section 17 of NCT Act 1993 আৰু তেওঁলোকে কৈছে the institution is not entitled to admit students in the above referred programs from the academic session 2025 and 26 the students admit up to the academic session 2024-25 shall complete their program to 2024-25 যিসকলে এডমিশন লৈছে তেওঁলোকে কমপ্লিট কৰিব পাৰিব কিন্তু 2025-26 শিক্ষাবৰ্ষৰ পৰা তেওঁলোকে এডমিশন দিব নোৱাৰিব বুলি কৈছে তো এইটো আছিল আপোনালোকৰ ৰিকগনিশ্যন বা ইনষ্টিটিউচন কোনবোৰ ইনষ্টিটিউচনক ৰিকগনাইজ কৰিছে এনচিটিয়ে হেতু মই আপোনালোকক জনালো দুখন ইনষ্টিটিউচনৰ নাম তো আপোনালোকে যদি এনচিটিৰ ওয়েবসাইট ভিজিট কৰে এনচিটিৰ ওয়েবসাইটত আপোনালোকে সাৰ্চ কৰিব সাম দি ৰিকগনাইজ ইনষ্টিটিউচন লিষ্ট তো ইয়াত ধুনিয়াকৈ লিখা থাকিব দি ৰিকগনাইজ ইনষ্টিটিউচন লিষ্ট তাত আপোনালোকে ইষ্টাৰ্ণ ৰিজন সিলেক্ট কৰিব ইষ্টাৰ্ণ ৰিজন সিলেক্ট কৰাৰ পিছত আপোনালোকৰ বহুত কিটা ষ্টেটৰ নাম আহিব আসাম বিহাৰ ওয়েষ্ট বেংগল তেনেকুৱা বহুত আহিব তাৰে ভিতৰত আপোনালোকে আসামত সিলেক্ট কৰিলে এই দুখন ইনষ্টিটিউচনৰ নাম হাইলাইট কৰি থকা দেখিব দে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন টিচাৰ ট্ৰেইনিং এণ্ড ৰিসাৰ্চ ইনষ্টিটিউট আৰু নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যন এই দুখন ইনষ্টিটিউচনৰ ৰিকগনিশ্যন তেওঁলোকে কেনসেল কৰিছে আৰু তেওঁলোকে ডি
ৰিকগনাইজ লিষ্টত এই দুখন ইনষ্টিটিউচনৰ নাম সন্নিৱিষ্ট কৰিছে তো এইটো আছিল আপোনালোকক জনাবলগীয়া কথা আপোনালোকে এইবোৰ ইনষ্টিটিউচনত যাতে এডমিশ্যন নলয় আৰু মই আপোনালোকক আগৰ ভিডিঅ'টোত যি দুখন ইনষ্টিটিউচনৰ নাম জনাইছিলোঁ তাতো আপোনালোকে এডমিশ্যন ল'ব নালাগে তো আশা কৰিছোঁ আপোনালোকক মই এই ভিডিঅ'টিৰ জৰিয়তে কিঞ্চিত হ'লেও সহায় কৰিব পাৰিছোঁ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম